কোনোবাই যদি ফ্যামিলি গাড়ী ল বুলি ভাবিছে 7 সিটাৰ গাড়ী এইখন আহি চাব পাৰে আমাৰ ইয়াতে প্ৰাইস কিমান বিচাৰিছে এইখন প্ৰাইস এইখন বিচাৰিছো আমি 4,90,000 টকা আহিলে আৰু কিবা এটা মিলাই দি দিম তো চাব পাৰে 4,90,000 আস্কিং প্ৰাইস এইখনক দেখাই দিছো আপোনালোকক কন্ডিশন 7 সিটাৰ মোক যোৱাটো ভিডিঅ'ত দেখাব কৈছিলে তো দেখাই দিছো আপোনালোকক চাব পাৰে যে লোকমানতে আপোনালোকক গাড়ীখন লক আছে লগ হৈ আছে আপোনালোক তথাপিও ইন্টেৰিয়ৰটো দেখাই দিছো ধুনীয়া কন্ডিশন আছে ইন্টেৰিয়ৰ যদি ৰিফাইনেন্স কৰি আপোনালোকে ল'ব বিচাৰে 80 to 90,000 এটা ডাউন পেমেন্ট দি এইখন ল'ব পাৰিব চাব পাৰে কন্ডিশন দেখাই দিছো নেক্সট কক নেক্সট আছে এখন আমাৰ ফৰ্ডৰ হয় ফৰ্ড এক্সপাৰ্ট তো এইখনো চাব পাৰে ধুনীয়া গাড়ী তো সৰু ফ্যামিলিৰ কাৰণে বেষ্ট গাড়ী হয় এইখনৰ প্ৰাইসটো আমি ভাল এটা প্ৰাইস দেখিছো ঠিক আছে কিমান ৰাখিছে এইখনৰ প্ৰাইস মাত্ৰ 3.5 লাখ টকা দিলে এখন গাড়ী আমি উলিয়াই দিম তো চাব পাৰে 3,50,000 গাড়ী প্ৰাইস হয় কত এটা স্ক্ৰেচ নাই আপোনাৰ সিট কভাৰ গোটেইখিনি ধুনীয়া হৈছে ফাটা ফুটা একোৱে হোৱা নাই তো দেখাই দিছো গাইস ইন্টেৰিয়ৰ চাব পাৰে পুৰা এক্সিলেন্ট কন্ডিশনত আছে গোটেইখিনি ইন্টেৰিয়ৰ আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে 3,50,000 কৰে ন ৰিফাইনেন্স হিচাপে এইখন হৈ যাব কিমান মান দিলে ল'ব এইখন আপোনালোকে 1 লাখ মান টকা দিলে উলিয়াই দিম আমি 1 লাখ ডাউন পেমেন্ট দিলে লৈ যাব ন লৈ যাব তো চাব পাৰে গাইস এইখন ফৰ্ডৰ 1,50,000 ডাউন পেমেন্ট কৰিলে তো এইখন সুখখন আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব ৰেড কালাৰৰ সিট বহুতৰে ফেভাৰিট হয় তো দেখাই দিছো কন্ডিশন গোটেইখিনি চাব পাৰে বাকি টায়াৰৰ কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে তো দেখাই দিছো চাব পাৰে 3 লাখ চাইলে হলেকা ইঞ্জিন লাৰিবই নালাগে ডিজেল ভাৰ্জন হয় গাড়ীখনৰ ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়া ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই লয় প্ৰথমতে তাৰ পিছত আপোনালোকক প্ৰাইসটো ধুনীয়াকৈ জনাই আছো ইয়াৰ ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাইছো চাব পাৰে ইন্টেৰিয়ৰ একদম পুৰা 100% এক্সিলেন্ট কন্ডিশনত আছে ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছো প্ৰাইস এইখন আমি ৰাখিছো 11 লাখ টকা ৰাখিছো এইখনৰ প্ৰাইস নতুন কিনিব গলে এখন 24 লাখ টকা আহে ঠিক আছে আমি 11 লাখ টকা ৰাখিছো তো নমস্কাৰ মই নিৰুদ্ধ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আজি পুনৰবাৰ আহিলো মই জেএছ কাৰ বাজাৰত তো ইয়াতে বহুতখিনি নতুন ষ্টক আপডেট হৈছে তো আপোনালোক গোটেইখিনি এ টু জেড আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একদম কমপ্লিট সকলোকে চাই থাকিব আৰু চেনেলত যিসকলে মোৰ প্ৰথমবাৰ নতুনকৈ আহিছে তেখেতসকলৰ কাৰণে এটা অনুৰোধ প্লিজ মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ কিয়নো এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আহিয়ে থাকিব তো এতিয়া বেছি কথা নকয় আজিৰ ভিডিঅ' আৰম্ভ কৰো আৰু জেএছ কাৰ বাজাৰৰ গোটেইখিনি গাড়ীৰ প্ৰাইস ডিটেইলছ আপোনালোকক দিও তো ইফালে জেএছ কাৰ বাজাৰৰ ফালৰ পৰা আছে ইন্দ্ৰদা তো কেনেকুৱা খবৰ আছো ভালে আছো ভিডিঅ'টো ষ্টাৰ্টিংতে একবাৰ মোৰ ভিউৱাৰ্ছখিনিক এড্ৰেছটো জনাই দিয়া আমাৰ এড্ৰেছটো হ'ল আপুনি যদি গুৱাহাটী সাইডৰ পৰা আহে আমাৰ গুৱাহাটী যিটো এয়াৰপোৰ্ট আছে ঠিক আছে এয়াৰপোৰ্ট ফ্লাইঅভাৰৰ পৰা গোৱালপাৰা ৰোড পৰে আমাৰ শ্বৰুমটো য'ত আছে গোৱালপাৰা ৰোডত হয় এয়াৰপোৰ্টৰ পৰা বাছ আপোনালোকে 1 কিলোমিটাৰ মান আহিলে লেফট সাইডত দেখাই পাব জেএছ কাৰ বাজাৰ লিখা আছে আৰু গাড়ীবিলাকটো হাইৱেৰ ওচৰতে ৰাখা আছে দেখাই পাব আপোনালোকে আহিলে আৰু আপোনালোকে গোৱালপাৰা বা বকো সাইডৰ পৰা যদি আহে তেতিয়াহ'লে এয়াৰফোৰ্স গেট যিটো আছে এয়াৰফোর্স গেটৰ পৰা আপোনালোকে মিনিমাম 100 মিটাৰ মান আহিলে ৰাইট সাইডত জেএছ কাৰ বাজাৰ লিখা আছে পাই যাব ইয়াত আমাৰ এড্ৰেছটো চিন্তা আৰু কিবা যদি অসুবিধা হয় মোক কন্টাক্ট কৰিব নাম্বাৰটো দিয়া থাকিব মই আপোনালোকক লোকেশনটো দি দিম হোৱাটছআপ হয় বাকি আৰু এক্সচেঞ্জ হৈ যাব আমাৰ ইয়াতে এক্সচেঞ্জ হ'ব হেতু চিন্তা কৰিব নালাগে ৰিফাইনেন্স হ'ব আৰু কোনোবাই যদি গাড়ী সেল কৰিব বিচাৰে হেতু হ'ব হেতু হৈ যাব না হেতু হৈ যাব হয় তো এতিয়া আমি বেছি কথা নাপাতো আমি গাড়ীখিনি ধুনীয়াকৈ দেখাই দিম না হয় ঠিক আছে আৰম্ভ আমি এইখনৰ পৰাই কৰো টাটা নেক্সন হয় এখন 2019 ৰ গাড়ী হয় আমাৰ ফাৰ্ষ্ট ওনাৰত আছে গাড়ী ধুনীয়া কন্ডিশনৰ আছে এইখন বাকি কালাৰটো পুৰা গোটে আপোনাৰ অজলে পেন্টত থকা গাড়ী হা আৰু ৰানিংটো কিমান মান চলিছে এইখনৰ ৰানিং এইখনৰ আপোনাৰ বেছি চলা নাই মিনিমাম 48,000 মান প্লাস 48,000 পুৰা জেনুইন ৰানিং না জেনুইন ৰানিং হয় আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস এইখনৰ কৈছো আপোনাৰ 5,10,000 টকা 5,10,000 তো দেখাই দিছো গাইস কন্ডিশন চাব পাৰে খুব ধুনীয়া কন্ডিশন আছে বাকি টায়াৰৰ কন্ডিশন আপোনালোক ধুনীয়াকৈ দেখাই দিছো চাব পাৰে বাকি ৰিফাইনেন্স কৰে যে কোনোবা কাস্টমাৰ ডিপি কিমান মান দিলে ওলাব ডিপি আপোনাৰ 1 লাখ বা 1.5 লাখ টকা দিলে উলিয়াই দিম আমি কিমান দিলে ওলাই যাব তো চাব পাৰে যদি আপোনালোকে ৰিফাইনেন্স কৰে 1 লাখ to 1,50,000 ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে ৰিফাইনেন্সত লৈ যাব পাৰিব নেক্সট কক এইখন নেক্সট এইখন আছে আমাৰ ডাস্টাৰ 2017 ৰ ডিজেল ভাৰ্জন হয় বাকি এলয়টো চাবই পাৰে আফটাৰ মাইকেল তো দেখাই দিছো চাব পাৰে এলয় লাগি আছে টায়াৰৰ কন্ডিশন খুব ধুনীয়া হৈ আছে তো দেখাই দিছো টায়াৰৰ কন্ডিশন চাব পাৰে 90% গ্ৰিপত আছে হয় আৰু ৰানিংটো কিমান আছে এইখনৰ ৰানিং এইখনৰ আছে আপোনাৰ 60,000 প্লাস আছে এইখন 60,000 প্লাস ন হয় আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস বিচাৰিছো আমি 5 লাখ কোৱা দাম আছে বাকি আহিলে আমি অন্তত কিবা এটা চাই মিলাই দিম আৰু ৰিফাইনেন্স কৰিলে কিমান মান দিলে ওলাব ৰিফাইনেন্স কৰিলে আৰু 1 লাখ বা 1.5 লাখ টকা দিলে উলিয়াই দিম কিমান দিলে ওলাই যাব ন বাকি আমি ভিডিঅ'ত যিবিলাক গাড়ী প্ৰাইস কৈছো সব ইনক্লুডিং নে কাগজ পাতি এক্সট্ৰা হ'ব কাগজ পাতিৰ এক্সট্ৰা কৰিব সব ইনক্লুডিং আছে ন হয় ট্ৰান্সফাৰ ইনস্যুৰেন্স জি আছে সব আমাৰ ফালৰ পৰা থাকিব এইটো হয় হেতুৱে নেক্সট কক এইখন নেক্সট এখন ক্ৰেটা আমাৰ 2019 ৰ এসএক্স অপচনেল সানৰুফ পাই যাব এইখনত বাকি এলয়টো লাগি আছে কমে পাইছে চাইলক গাড়ী ইন্টেৰিয়ৰ খুব ধুনীয়া হৈছে গাড়ী তো ইন্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিয়ে বহুতে দেখাব মোক ইন্টেৰিয়ৰ আপোনালোক ইন্টেৰিয়ৰটো দেখাই দিয়ে চাব পাৰে ইন্টেৰিয়ৰ খুব ধুনীয়া কন্ডিশন এক্সিলেন্ট কন্ডিশনত আছে ইন্টেৰিয়ৰ হৈছে এখন লব পাৰে আৰু গুড কন্ডিশনত আছে ৰানিং আছে আপোনাৰ 61,000 জেনুইন চলা আছে 61,000 চলছে ন হয় হয় আৰু প্ৰাইস এইখনৰ আপোনাৰ 8.5 লাখ টকা আহিব 7,50,000 ৰিফাইনেন্স কৰিলে ডিপি কিমান দিলে ওলাব ডিপি এখনত দিব লাগিব আপুনি মিনিমাম 1.5 লাখ মান টকা দিব লাগিব
1,50,000 ডাউন পেমেন্ট দিলে ওলাই যাব ওলাই যাব। তো চাব পাৰে guys, যদি আপোনালোকে ৰিফাইনেন্স কৰি ল'ব বিচাৰে তো এইখন চাব পাৰে, দেখোন খুব ধুনীয়া কণ্ডিশ্যনত আছে, বাকী টায়াৰৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ। নেক্সট কওক। নেক্সট আছে এইখন আমাৰ Honda Amaze 2021 হয়, গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ আপোনাৰ স্পেয়াৰ টায়াৰ এতিয়ালৈকে আনটাচ আছে। বাকী ইণ্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিওঁ, ইণ্টেৰিয়ৰ চাব পাৰে, গোটেইখিনি দেখাই দিছোঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যন খুবেই ধুনীয়া আছে। আৰু ৰানিং কিমান হৈছে এইখনৰ? ৰানিং এইখন আপোনাৰ 50,000 প্লাছ আছে। এইখন 50,000 চলিছে ন? হয়। আৰু প্ৰাইচ প্ৰাইচ এইখনৰ ৰাখিছোঁ আমি 5,40,000 টকা আহিব এইখনৰ। বাকী আহিলে আমি কিবা এটা চাই দিম আৰু কিবা এটা চাই দিব ন? Asking কৈছোঁ। হয় হয়, এইটো আস্কিং প্ৰাইচ, ফিক্স প্ৰাইচ নহয় বাৰু, বহুতে ভাবি থাকে ফিক্স প্ৰাইচ নহয়, এইটো আস্কিং প্ৰাইচে হয়। আপোনালোকে যদি শ্বৰুম ভিজিট কৰে তেতিয়াহ'লে অলপ নেগোচিয়েবল কৰাই দিব নে কি? নিশ্চয় কৰাই দিম, নিশ্চয় হয়, সেইটোৱে। নেক্সট কি দেখাব? নেক্সট আছে আমাৰ Baleno 2016 জেটা অপচনেল এখন হয়, গাড়ী খুব ধুনীয়া হৈছে। স্পইলাৰো লগাই থৈ দিছে গাড়ীখনত, কাম কৰিব লগা একো নাই। মডিফিকেশ্যন কৰি থৈ দিয়া আছে গাড়ীখন, আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ। বাকী ইয়াৰ পৰা আপোনাক ইণ্টেৰিয়ৰ দেখাই দিছোঁ, চাব পাৰে। পুছ বাটন ষ্টাৰ হয় এইখন, পুছ বাটন ষ্টাৰ। বাকী আপোনাৰ এই এন্ড্ৰইড চিষ্টেমটো আপোনাৰ কোম্পানী ফিটেড আছে। হয়, আফটাৰ মাৰ্কেট লগা নহয়, এইটো আপোনাৰ জেটা অপচনেলত এইটো আহে, কোম্পানী ফিটেড আছে ন? কোম্পানী ফিটেডে আহে এইটো। হয়, আৰু প্ৰাইচ কিমান বিচাৰিছে এইখনৰ? এইখন আমি ভাল এটা প্ৰাইজত এৰি দিম গাড়ীখন। এইখনত আমি আস্কিং ৰেট ৰাখি থৈ দিছোঁ 4 লাখ। বাকী আহিলে অন টেবল আমি ভাল এটা ডিছকাউণ্ট কৰি পিনে এইখন গাড়ী দি দিম। তো চাব পাৰে, আস্কিং প্ৰাইচ ৰাখা আছে 4 লাখ। যদি আপোনালোকে ল'ব আহে ডাইৰেক্ট ডিলাৰ ভিজিট কৰে তেতিয়াহ'লে আপোনালোক কিবা এটা ডিছকাউণ্ট কৰাই দিব। দাদা আপোনালোক খুব ধুনীয়াকৈ কৰি দিলে। বাকী ৰিফাইনেন্স কৰিলে দিবি কিমান দিলে ল'ব? ৰিফাইনেন্স কৰিলে এইখনৰ 1 লাখ মান টকা দিলে উলিয়াই 1 লাখ দিলে যাব। হয়, তো চাব পাৰে 1 লাখ এটা ডাউন পেমেন্ট দিলে তো এইখন আপোনালোকে লেনখনৰ ৰিফাইনেন্সত লৈ যাব পাৰিব। নেক্সট এইখন কেতিয়া? নেক্সট আছে এইখন আমাৰ Honda BR-V 2019 7 সিটাৰ গাড়ী বহুতো বিচাৰি থাকে, তো ফেমিলিৰ কাৰণে বেষ্ট গাড়ী হয়। হয়, Honda গাড়ীটো জানে আৰু কাস্টমাৰে কেনেকুৱা Honda আপোনাৰ সাৰ্ভিসটো ধুনীয়া সাৰ্ভিস দিব। হয়, তো গাড়ী টায়াৰো ধুনীয়া হৈছে, টায়াৰৰ কণ্ডিশ্যন দেখাই দিছে, চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে। ডক্টৰৰ গাড়ী আছিলে, হয়, ঠিক আছে। তো ডক্টৰৰ গাড়ী বেছি নচলে, এইখন মিনিমাম আপোনাৰ 54,000 মান চলিছে গাড়ীখন। 54,000 চলিছে মাত্ৰ 54,000। হয়, আৰু গাড়ীখন ডক্টৰৰ গাড়ী থাকিলে জানে আৰু বহুত মেইনটেইন কৰি ৰখা গাড়ী। কোনোবাই যদি ফেমিলি গাড়ী লওঁ বুলি ভাবিছে 7 সিটাৰ গাড়ী, এইখন আহি চাব পাৰে আমাৰ ইয়াতে। প্ৰাইচ কিমান বিচাৰিছে এইখনৰ? প্ৰাইচ এইখনৰ বিচাৰিছোঁ আমি 4,90,000 টকা। আহিলে আৰু কিবা এটা মিলাই দি দিম। তো চাব পাৰে 4,90,000 আস্কিং প্ৰাইচ। এইখনক দেখাই দিছোঁ আপোনালোক, কণ্ডিশ্যন 7 সিটাৰ। মোক যোৱাটো ভিডিঅ'ত দেখুৱাব কৈছিলে, তো দেখাই দিছোঁ আপোনালোক, চাব পাৰে। যদি লোকমান এটা আপোনালোক গাড়ীখন লগ আছে, লগ হৈ আছে আপোনালোক, তথাপিও ইণ্টেৰিয়ৰটো দেখাই দিছোঁ, ধুনীয়া কণ্ডিশ্যন আছে ইণ্টেৰিয়ৰ। তো দেখাব কৈছিলে মোক যোৱাটো ভিডিঅ'ত, তো এইখন আহি চাব পাৰে, ধুনীয়া কণ্ডিশ্যনত আছে। বাকী আমাক কণ্টেক্ট কৰিলে আমি গাড়ীৰ ফটো পঠাই দিম, ইণ্টেৰিয়ৰৰ ফটো, গাড়ী ধুনীয়াকৈ যি চাব বিচাৰে গোটেইখিনি আমি তেখেতক হোৱাটছএপত দি দিম ফটো। হয়, হয়, বাছ মোক কণ্টেক্ট কৰিলে হ'ল, মোৰ নাম্বাৰটো দিয়াই থাকিব ভিডিঅ'ত। হয়, মোক কণ্টেক্ট কৰিলে মই গোটেইখিনি ডিটেইলছ দি দিম। RC বিচাৰিলে RC-খনো দি দিম আমি। ধুনীয়াকৈ চাওক গাড়ীখন, লগত যদি আপোনালোকে মেকাৰ লৈ আহিম বুলি ভাবে মেকাৰো লৈ আহক, ধুনীয়াকৈ চাওক গাড়ীখন, চাই আপুনি লৈ লওক। মানে কোনো ধৰণৰ ডিলৰ ফালৰ ইছ্যু নাই ন? একো ইছ্যু নাই, সেনেকৈ চাই আপোনালোকে ছেটিছফাই হ'লে লৈ যাওক নে কি কয়? হয়, নেক্সট ওক এইখন। নেক্সট এইখন আছে i20 2015 হয়, এই স্পৰ্টছ মডেল হয়। এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী। এইখনৰ ৰানিং অকণমান হৈছে, 68,000 মান হৈছে এইখনৰ ৰানিং। 68,000 ন? হয়, গাড়ী আপোনাৰ আৰ্মিৰ গাড়ী আছিলে, তেখেতসকলে ইফালৰ পৰা সিফাল যাই থাকে, তো হয়, অলপমান ৰানিংটো হৈছে, হ'লেও গাড়ী ধুনীয়া হৈছে, ফুল মেইনটেইন কৰি ৰখা গাড়ী। বডি ইঞ্জিন গোটেই চিল আছে গাড়ী, অৰিজিনেল পেইণ্টত আছে গোটেইখিনি। অৰিজিনেল পেইণ্টত আছে, একো চিন্তা কৰিব নালাগে। গাড়ীখন লৈ যাওক, তেলটো ভৰাওক আৰু চলাই থাকক, সেইটোৱে। আৰু প্ৰাইচ প্ৰাইচ এইখনৰ আহিব আপোনাৰ 3,80,000 আহিব। 3,80,000। তো চাব পাৰে 3,80,000 আপোনালোকে পাই আছে। এইখন ধুনীয়াকৈ দেখাই দিছোঁ, চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে। বাকী টায়াৰৰ কণ্ডিশ্যন আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ গোটেইখিনি। বাকী ৰিফাইনেন্স কৰিলে দিবি কিমান দিলে ওলাব? ৰিফাইনেন্স এইখনৰ আপোনালোকে 1 লাখ টকা দিবই নালাগে, 1 লাখৰ তলত দিলে আমি ওলাই দিম। যদি 1 লাখ ডাউন হ'লে হ'ব। হয়, যদি আপোনালোকৰ চিভিলটো ওকে আছে 80,000 to 90,000 দিলে ওলাব, ওলাই যাব। চাব পাৰে। যদি ৰিফাইনেন্স কৰি আপোনালোকে ল'ব বিচাৰে 80,000 to 90,000 এটা ডাউন পেমেণ্ট দি এইখন ল'ব পাৰিব, চাব পাৰে। কণ্ডিশ্যন দেখাই দিছোঁ। নেক্সট কওক। নেক্সট আছে এখন আমাৰ ফৰ্ডৰ হয়, ফৰ্ড এক্সপাৰ্ট। তো এইখনো চাব পাৰে, ধুনীয়া গাড়ী। তো সৰু ফেমিলিৰ কাৰণে বেষ্ট গাড়ী হয়। এইখনৰ প্ৰাইচটো আমি ভাল এটা প্ৰাইচ ৰাখিছোঁ, ঠিক আছে। কিমান ৰাখিছে এইখনৰ? এইখনৰ প্ৰাইচ মাত্ৰ 3.5 লাখ টকা দিলে এখন গাড়ী আমি উলিয়াই দিম। তো চাব পাৰে 3,50,000 গাড়ী, প্ৰাইচ হয়। ক'তো এটা স্ক্ৰেচ নাই, আপোনাৰ চিট কভাৰ গোটেইখিনি ধুনীয়া হৈছে, ফাটা ফুটা একোৱেই হোৱা নাই। তো দেখাই দিছোঁ গাইছ, ইণ্টেৰিয়ৰ চাব পাৰে পুৰা এক্সিলেণ্ট কণ্ডিশ্যনত আছে গোটেইখিনি। ইণ্টেৰিয়ৰত আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ, চাব পাৰে। 3,50,000 কৰে ন? ৰিফাইনেন্স হৈ যাব এইখন? হৈ যাব। কিমান মান দিলে ওলাব? এইখন আপোনালোকে 1 লাখ মান টকা দিলে উলিয়াই দিম আমি। 1 লাখ ডাউন পেমেণ্ট দিলে ওলাই যাব ন? ওলাই যাব। তো চাব পাৰে গাইছ, এইখন ফৰ্ডৰ। নেক্সট এইখন ৱেগনাৰখন কেতিয়া? নেক্সট ৱেগনাৰ এখন আমাৰ হ'ল আপোনাৰ 16 মানে কি কয় 16 লাষ্টৰ গাড়ী, অলমষ্ট ডিচেম্বৰৰ গাড়ী। হয়, তো অলমষ্ট আপোনাৰ 17ৰে হয় এইখন গাড়ী, গুড কণ্ডিশ্যনত থকা গাড়ী আৰু। তো ইণ্টেৰিয়ৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ, চাব পাৰে। এক্সিলেণ্ট কণ্ডিশ্যন আছে এইখনৰ ইণ্টেৰিয়ৰ। আৰু প্ৰাইচ কিমান বিচাৰিছে এইখনৰ? এইখনৰ আমি আস্কিং ৰেট ৰাখিছোঁ আপোনাৰ 3 লাখ টকা ৰাখিছে। বাকী আহিলে অন টেবল ধুনীয়া এটা ডিছকাউণ্ট কৰি দিম এইখন গাড়ীত আমি, ঠিক আছে। আপোনালোকে আহক, এইখন ৱেগনাৰ যদি লওঁ বুলি ভাবি আছে, এইখন VXI মডেল, ঠিক আছে। VXI মডেল ন? হয়, VXI মডেল। গাড়ী টিপ টপ কণ্ডিশ্যনত আছে, একো কাম কৰিব লগা নাই। বাছ আহক আমাৰ ইয়াতে, গাড়ীখন চাওক, ভিজিট কৰক, ভাল লাগিলে আপোনালোকে ঘৰত লৈ যায় আৰু ভাল এটা ডিছকাউণ্ট কৰি আমি দি দিম এইখন গাড়ী। নেক্সট আছে এইখন আমাৰ চুইফ্ট।
সুইফট আমাৰ ৰেড এণ্ড ব্লেক কম্বিনেশ্যন কৰা আছে হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে এইখন ফাৰ্ষ্ট অনাৰ গাড়ী মানে আপোনালোকে যদি নতুন সুইফট ল'ম বুলি ভাবি আছে এইখন লওক গুড কণ্ডিশ্যনত থকা বডিত এটা সৰু স্ক্ৰেচো নাই গোটেই আপোনাৰ অৰিজিনেল পেইণ্টত থকা গাড়ী হয় আপুনি ইণ্টেৰিয়াৰটো চাই লওক গাড়ী এণ্টিয়াৰটো দেখা দিওঁ আপোনালোকক চাব পাৰে চুইফটখনৰ এণ্টিয়াৰটো আপোনালোক ধুনীয়াকৈ দেখা দিছোঁ চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু ৰানিং কিমান আছে এইখনৰ ৰানিং আপোনাৰ হৈছে 50,000 প্লাছ আছে এইখন গাড়ী ৰানিং 50,000 প্লাছ ন হয় হয় আৰু প্ৰাইচ প্ৰাইচ এইখন আমি ৰাখিছোঁ 5,60,000 ৰাখিছোঁ বাকী আহিলে আমি চাই দিম আৰু 5,60,000 ন 60,000 হয় হয় তো চাব পাৰে গাইছ ধুনীয়াকৈ দেখা দিছোঁ বাকী ৰিফাইনেন্স কৰিলে মিনিমাম দাম কিমান মান দিলে 1 লাখ মান টকা দিলে ওলাই দিম 1,50,000 ডাউন পেমেণ্ট কৰিলে তো এইখন চুইফটখন আপোনালোকে ধুনীয়াকৈ লৈ যাব পাৰিব ৰেড কালাৰৰ চুইফট বহুতৰে ফেভৰেট হয় তো দেখা দিছোঁ কণ্ডিশ্যন গোটেইখিনি চাব পাৰে বাকী টায়াৰৰ কণ্ডিশ্যন চাব পাৰে খুব ধুনীয়া কণ্ডিশ্যন আছে তো দেখা দিছোঁ চাব পাৰে নেক্সট কি দেখাব কওক নেক্সট এমজিখন দেখাওঁ আমি MG হয় হয় এমজি আপোনাৰ এইখন 2021ত আপোনাৰ টপ মডেলখন ঠিক আছে তো আপুনি গাড়ীখনটো চাই লওক একদম গুড কণ্ডিশ্যনত থকা গাড়ী ফুল মেইনটেইন কৰি ৰখা গাড়ী এইখন আপোনাৰ আমাৰ গুৱাহাটীৰে গাড়ী হয় ঠিক আছে আমি গুৱাহাটীৰ পৰা আনিছোঁ প্লাছ গাড়ীখন ইয়াতে লগাইছোঁ গাড়ী আপোনালোকে কাম একো কৰিব লগা নাই এতিয়া গাড়ী যি আছিলে ছাৰ্ভিচিং কৰা আমি ৰাখি দিছোঁ আৰু গাড়ী অলপ ৰানিং হৈছে 1,12,000 চলিছে একো নহয় এইবিলাক একো নহয় 3 লাখ চাৰিলৈকে ইঞ্জিন লাৰিবই নালাগে আৰু ডিজেল ভাৰ্জন হয় গাড়ীখনৰ ইণ্টেৰিয়াৰটো এবাৰ দেখাই দিয়া এণ্টিয়াৰটো আপোনালোক ধুনীয়াকৈ দেখাই লয় এবাৰ প্ৰথমতে তাৰপিছত আপোনালোকক প্ৰাইচটো ধুনীয়াকৈ জনাই আছোঁ ইয়াৰ এণ্টিয়াৰটো আপোনালোক ধুনীয়াকৈ দেখাইছোঁ চাব পাৰে এণ্টিয়াৰ একদম পুৰা 100% এক্সিলেণ্ট কণ্ডিশ্যনত আছে এণ্টিয়াৰটো আপোনালোক ধুনীয়াকৈ দেখাই দিছোঁ প্ৰাইচ এইখন আমি ৰাখিছোঁ 11 লাখ টকা ৰাখিছোঁ এইখনৰ প্ৰাইচ নতুন কিনিব গ'লে এইখন 24 লাখ টকা আহে ঠিক আছে আমি 11 লাখ টকা ৰাখিছোঁ আৰু আহিলে আমি আৰু এটা কিবা ডিসকাউন্ট কৰাই দিব সেইটোৱে তো চাব পাৰে গাড়ীখন লুকসটো চাওক আপুনি গাড়ীখনৰ লুকসটো ফ্ৰণ্টৰ পৰা আপোনালোক ধুনীয়াকৈ লুকসটো দেখাই দিছে প্ৰথমতে চাব পাৰে 11 লাখ ৰাখছে প্ৰাইচ যে এসকাৰ বাজাৰৰ পৰা যিটো ফিক্স প্ৰাইচ নহয় কিবা অলপ ডিসকাউন্ট হৈ যাব ৰিফাইনেন্স কৰিলে কিমান দিলে অলপ ডিপি ৰিফাইনেন্স এইখনত আপোনালোকে 2.5 লাখ টকা দিব লাগিব এইখনত চাব পাৰে গাইস 2 লাখ to 2,50,000 ডাউন পেমেণ্ট কৰিলে তো এইখন আপোনালোকে এমজি খনৰ ৰিফাইনেন্সত লৈ যাব পাৰিব হোৱাইট কালাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে এইফালে দেখা দিছে সানৰুফ পাই যাব ফুল সানৰুফ গোটেইখিনি দেখা দিছে আপোনালোক চাব পাৰে আহিব পাৰে নেক্সট কি দেখাব নেক্সট আছে এখন আমাৰ টাটা টিয়াগো ঠিক আছে টাটাৰ গাড়ী যদি লওঁ বুলি কোনো ভাবি আছে টাটা টিয়াগো বেষ্ট গাড়ী ফৰ ফ্যামিলিৰ কাৰণে বেষ্ট গাড়ী আৰু এখন আপোনাৰ 2020 চনৰ গাড়ী হয় হয় ঠিক আছে এইখনৰ প্ৰাইস ৰাখিছো আমি ইয়াতে 3.5 লাখ টকা আস্কিং ৰেট আছে বাকি আহিলে আমি মিলাই দি দিম এইখন গাড়ী ৰেড কালাৰত আছে গাড়ী ধুনীয়া হৈছে তো টাটা টিয়াগোখন দেখা দিছে চাব পাৰে 3,50,000 আস্কিং প্ৰাইস ন হয় তো চাব পাৰে তো এইখন ৰেড কালাৰ খুব ধুনীয়া কণ্ডিশ্যন আছে তো আপোনালোক ধুনীয়াকৈ বাকি ৰানিংটো কিমান মান চলিছে এইখন ৰানিং এখনৰ আছে আপোনাৰ 51 নে 52,000 এনেকুৱা জেনুইন ৰানিং ন জেনুইন ৰানিং আছে চাব পাৰে নেক্সট এইখন নেক্সট আছে এখন ব্ৰেজা আপোনাৰ ZDI ডিজেল ভাৰ্জন হয় ঠিক আছে কোনোবা যদি ৰাফ ইউজৰ কাৰণে গাড়ী লওঁ বুলি ভাবি আছে বেছি মাইলেজ থকা আৰু ঠিক আছে এইখন গাড়ীটো তেখেতৰ কাৰণে বেষ্ট হ'ব হয় আৰু এইখনৰ মাইলেজটো আপোনালোকে 18 পৰা 20-22 লৈকে পাব পাই যাব ন পাই যাব আৰামছে ব্ৰেজা হয় আপোনাৰ সুজুকিৰ গাড়ী জানেই আৰু অল ইণ্ডিয়া জানে সুজুকি মাইলেজৰ পাব পাৰো হয় সেইটোৱে বাকি গাড়ীখন চাই লওক ধুনীয়া হৈছে কণ্ডিশ্যন এলয়টো লাগি আছে দেখা দিছে গোটেইখিনি চাব পাৰে আপনি বেক সাইডৰ পৰা আপোনালোক দেখা দিছে কণ্ডিশ্যন চাব পাৰে ধুনীয়া কণ্ডিশ্যনত আছে বাকি ইণ্টেৰিয়ৰটো দেখাই দিয়া এবাৰ ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈ আছে এইটো লোক আছে ইপানৰ পৰা লোক আছে হয় সেইটো বাকি প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস এইখনৰ আমি ৰাখিছো মাত্ৰ 4,20,000 টকা ৰাখিছো এইখন 4,20,000 হয় তো চাব পাৰে 4,20,000 আস্কিং প্ৰাইস যিটো ফিক্স নহয় আৰু কিবা এটা সৰুকে স্লাইটলি নেগোচিয়েবল কৰাই দিব আপোনালোক চাব পাৰে বাকি ৰিফাইনেন্স কৰিলে দিবি কিমান মান দিলে ওলাব 1 লাখ মান টকা দিলে ওলাই দিম 1 লাখ দিলে ওলাই যাব চাব পাৰে যদি এইখন আপোনালোকে ৰিফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে 1 লাখ ডাউন পেমেণ্ট কৰিলে তো এইখন লৈ যাব পাৰিব নেক্সট কক নেক্সট আছে এইখন আমাৰ ৰিনল্ট ড্ৰাইভাৰ 7 সিটাৰ গাড়ী এইখন কম বাজেটত 7 সিটাৰ গাড়ী দি আছো এইখন আপোনালোকে যদি লওঁ বুলি ভাবি আছে এইখন আহক আপোনাৰ 2022 ৰ গাড়ী 2022 আপোনাৰ এই ডিসেম্বৰৰ গাড়ী এখন ঠিক আছে অলমোস্ট 23ৰে আৰু গাড়ী নতুনে হৈছে অলমোস্ট এখন গাড়ী যদি 7 সিটাৰত আছে যদি লওঁ বুলি ভাবে এখন ল'ব পাৰে আৰু প্ৰাইস কিমান বিচাৰিছে এইখনৰ প্ৰাইস এইখনৰ আহিব আপোনাৰ আস্কিং ৰেট 5 লাখ টকা আছে আহিলে আৰু ভাল এটা ডিসকাউন্ট কৰি দিম এইখন গাড়ী যদি লয় হয় কেছত ল'লে তো আৰু ভাল ডিসকাউন্টে পাব ৰিফাইনেন্স কৰিলে আমি খুব ধুনীয়া ডিসকাউন্ট এটা কৰি এখন গাড়ী দি দিম তো চাব পাৰে সব ফালৰ পৰা আপোনালোকৰ প্লাস পৰা আছে ৰিফাইনেন্সত ল'লে আপোনালোক ডিসকাউন্ট আছে বাকি কেছ পাছত কৰিলেও ডিসকাউন্ট আছে আপোনালোকে চাব পাৰে ধুনীয়াকৈ ড্ৰাইভাৰখনৰ কণ্ডিশ্যন হোৱাইট কালাৰত খুবেই ধুনীয়া কণ্ডিশ্যনত আছে বাকি ৰিফাইনেন্স কৰিলে ডিপি 1 লাখ বা 1.5 লাখ টকা দিলে ওলাই দিম মিনিমাম ন হয় তো চাব পাৰে গাইছ মিনিমাম টকা কিমান দিলে মানে ওলাই যাব এইখন চাব পাৰে নেক্সট কক নেক্সট আছে আৰু টাটা টিয়াগোৰে হয় ঠিক আছে তো এইখন আপোনাৰ 2017 লাষ্টৰ গাড়ী হয় এইখনো খুব ধুনীয়া কণ্ডিশ্যনত আছে আপোনালোকে যদি লওঁ বুলি ভাবি আছে সোনকালে ভিজিট কৰি এইখন গাড়ী লওক কাৰণ এইখন গাড়ী অলৰেডি বহুত ফোন আহি আছে বাট তেখেতসকলে আহিব টাইম পোৱা নাই আজি আহিম কালি আহিম কৈ আছে ঠিক আছে এইখন গাড়ী যদি আপোনালোকে লওঁ বুলি ভাবিছে ডাইৰেক্ট ফোন কৰক আৰু ইয়াতে আহক গাড়ীখন চাই লওক
গাড়ীৰ ৰানিং আছে আপোনাৰ 54,000 চলিছে আৰু এইখনৰ আস্কিং ৰেট আছে আপোনাৰ 3,40,000 টকা। বাকী আহিলে আমি আৰু ধুনীয়া এটা ডিছকাউণ্ট কৰাই দিম এইখন গাড়ী। তো চাব 3,40,000 কেজি এখন চাব পারে দেখা দিছো কন্ডিশন। নেক্সট আছে এইখন ডিজায়াৰ। তো ভাল মাইলেজ থকা গাড়ী যদি বিচাৰি আছে ডিজায়াৰ, মাৰুতি চুজুকি জানে আৰু মাইলেজৰ কাৰণে। তো এইখন যদি ল'ব বুলি ভাবি আছো কোনোবাই ল'ব পাৰে 2018 চনৰ। হয় এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 4.5 লাখ টকা। 4,50,000 তো চাব পারে ডিজারখন আপনার আস্কিং প্রাইস আছে ইঞ্জিনিয়াৰ 4,50,000 বাকি এন্ট্রিও আপনাকে দেখা দেব ইয়াৰ পৰা চাব পারে। দেখা দিছো এন্ট্রিও চাব পারে খুব ধুনীয়া কন্ডিশন আছে এন্ট্রিও বাকি ব্যাক সাইডৰ পৰা আপোনাৰ লুকটো দেখা দিছো চাব পারে। নেক্সট এখন চেন্ট্ৰ আছে হুণ্ডাই চেন্ট্ৰ 2019ৰ 8টা মডেলটো হয় এইটো ঠিক আছে। হয় তো হুণ্ডাই গাড়ী চলাই যিবিলাক মানুহে ভাল পায় আৰু হুণ্ডাই বিচাৰি থাকে চেন্ট্ৰ এইখন বেষ্ট হ'ব। কাৰণ হুণ্ডাইটো চলাই ধুনীয়া স্মুথ লাগে হুণ্ডাই গাড়ীবিলাক। কিমান মান ৰানিং হৈছে এইখন? এইখনৰ দাম ৰাখিছোঁ আমি 3.5 লাখ টকা ৰাখিছোঁ। 3,50,000 আৰু ৰানিংটো কিমান মান চলিছে এইখনৰ? এইখনৰ ৰানিংটো 50,000 প্লাছে আছে কিজানি হোৱা মানে 40,000 প্লাছ মান হ'ব পাৰে। একজেক্টটো মই পাহৰি গ'লো এইটোৱে। বাকী আহিলে আপোনালোকে চাই ল'লে হ'ল, আমি দেখাই দিম ধুনীয়াকে। তো গাছ দেখা দিছো চাব পারে ধুনীয়া কন্ডিশন আছে। বাকি টায়াৰৰ কন্ডিশন আপোনালোক দেখা দিও চাব পারে। ব্র্যান্ড নিউ টায়ার লাগি আছে ইফালে এপলৰ। বাকি ফ্ৰণ্টৰ টায়াৰটো দেখা দিছো আপোনালোক চাব পারে এপলৰ টায়াৰ গোটেইকেইটা টায়াৰ আপোনাৰ ব্র্যান্ড নিউ পাই যাব এইখনৰ। তো দেখা দিছো চাব পারে। নেক্সট ইগনিছ মাৰুতি চুজুকিৰ ইগনিছ এইখন 2017ৰ সিগমা মডেল হয়। কোনোবাই যদি ইগনিছ বিচাৰি আছে এইখন আহি চাব পাৰে। ধুনীয়া কণ্ডিশ্যনত থকা গাড়ী এইখনো। এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 3,80,000। 3,80,000 আৰু ৰানিং কিমান মান চলিছে এইখন? ৰানিং এইখন আপোনাৰ আছে 54 নে 55,000 তেনেকুৱা আছে। তো 55,000 আন্ডাৰত আছে ৰানিং। তো আপোনালোক দেখা দিছে এইবাৰ বেক সাইডৰ পৰা কন্ডিশন চাব পাৰে ধুনীয়া কন্ডিশন আছে। ফাইনান্স কৰিলে 1 লাখ ডাউন পেমেন্ট কৰিলে তো এইখন আপোনালোকে লৈ যাব পাৰিব। নেক্সট এইখন ৱেগনাৰ নিউ মডেল আছে। এইখন ৱেগনাৰ নিউ মডেল হয় 2021ৰ অটোমেটিক ভেৰিয়েন্ট হয়। অটোমেটিক ন? অটোমেটিক হয়। অটোমেটিক যদি কোনোবা বিচাৰি আছে এইখন ৱেগনাৰ চাব পাৰে। আমাৰ ইয়াতে আছে। ইণ্টেৰিয়ৰটো দেখাই দিয়ক। গাড়ী লক আছে। হয় গাড়ী ধুনীয়া হৈছে। আস্কিং ৰেট আপোনাৰ 520 আছে। বাকি 520 আস্কিং ৰেট আছে। বাকি আমি আহিলে মিলাই পিনে দি দিম আৰু। তো চাব আস্কিং প্ৰাইস 5,20,000 ৰাখিছে বাৰু। তো ডিসকাউন্ট হৈ যাব। তো আপোনালোক ফিক্স প্ৰাইস নহয়। তো চাব পাৰে এখন নিউ মডেলৰ ৱেগনাৰ। নেক্সট কওক এইখন। নেক্সট আছে এখন কুইড আছে 2017ৰ কুইড। আফটাৰ মাৰ্কেট এলয়টো লাগি আছে গাড়ীখন দেখাই পাইছে লুকছটো আৰু ধুনীয়া লুকছত আছে গাড়ীখন। তো এইখন যদি আপোনালোকে লওঁ বুলি ভাবি আছে ল'ব পাৰিব। এইখনৰ প্ৰাইচটো ৰাখিছোঁ আমি 2,30,000। অনলি 2,30,000। তো চাব পাৰে অনলি 2,30,000 আপোনালোকে কুইড পাই আছে। এইখন চাব পাৰে ৰেড কালাৰত খুব ধুনীয়া কণ্ডিশ্যনত আফটাৰ মাৰ্কেট এলয় লাগি আছে। চাব পাৰে আমাৰ ইয়ংষ্টাৰ বিলাকে বহুতে বিচাৰে মানে এনেকুৱা মডিফিকেশ্যন থকা। তো দেখা দিছো চাব পাৰে ধুনীয়া কণ্ডিশ্যন আছে এইখন কুইডখন ৰেড কালাৰত। নেক্সট কওক আৰু এখন কুইড আছে আমাৰ ৰেড কালাৰত। এইখন কুইডখন দেখা দিওঁ 2021ৰ টপ মডেল হয়। তো গাড়ীখন পৰে RX3 মডেল খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচ ৰাখিছোঁ আমি 3.5 লাখ টকা আস্কিং ৰেট আছে। 2021ৰ গাড়ী ঠিক আছে। ৰানিঙো বহুত কম আছে আপোনাৰ 42 নে 43,000 চলিছে এইখন গাড়ী। মিনিমাম ৰানিং ন? মিনিমাম ৰানিং। তো চিন্তাই কৰিব নালাগে। আপোনালোকে আহক এইখন গাড়ী লওক ধুনীয়াকৈ চলাওক। ভাল লাগিলে লৈ যাওক ইয়াৰ পৰা। লৈ যাওক। বাকি ৰিফাইনেন্স কৰিলে কিমান মান দিব লাগিব? ৰিফাইনেন্স কৰিলে 1 লাখ মান টকা দিলে উলিয়াই দিব। 1 লাখ টকা দিলে হৈ যাব ন? তো 1 লাখ টকা ডাউন পেমেন্ট কৰিলে তো এইখন কুইডখনো লৈ যাব পাৰিব ৰেড কালাৰত চাব পাৰে। আৰু এখন আছে কুইড। সেইখন কুইড এতিয়া নেদেখাও বাৰু কাৰণ কিছুমান কি হয় বুকিং কৰাই গাড়ীবিলাক আমি ভিডিঅ'ত দেখাই দিলে কাষ্টমাৰে বেয়া পায় অলপ। মানে বুকিং আছে বুকিং আছে তাৰ কাৰণে এইখন নেদেখাওঁ। এনে আপোনালোকে চাই যদি চাব পাৰে গাড়ীখন কিন্তু অলৰেডি এইখন গাড়ী বুকিং আছে আৰু তাৰে লোনৰ প্ৰচেছ চলি আছে। ঠিক আছে তাৰ কাৰণে এইখন গাড়ী দেখা নাই। নেক্সট এইখন আমাৰ ৰিচেণ্টলি আহিছে যোৱাকালি ডাটছন ৰেডিগো ন? ডাটছন ৰেডিগো হয়। গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে। আজি আমাৰ ক্লিনিঙৰ কাম চলি আছে। দেখাই পাইছে কিজানি সেইফালে কাম চলি আছে গাড়ীখনৰ। হয় দেখা দিছো আপোনালোকে চাব পাৰে ডাটছন ৰেডিগো ন? কেতিয়াৰ এইখন কেতিয়াৰ মানে 2020ৰ হয় 2020 চনৰ। বাকী এইখনৰ প্ৰাইচটো এতিয়ালৈকে উলিওৱা নাই আমি। প্ৰাইচটো উলিয়ালে আপোনালোকক মোক কণ্টেক্ট কৰিলে হ'ল। মই আপোনাক হোৱাটছএপত এইটো প্ৰাইচটো দি দিম। হয়। ইয়াৰ উপৰে যদি কোনোবা কাষ্টমাৰে বেলেগ গাড়ী বিচাৰে সেইটো আপোনালোকে বেলেগ গাড়ী বিচাৰিলেও পাব। কাৰণ আমাৰ এটা নহয় দুটা শ্ব'ৰুম আছে। যিবিলাক ভিউৱাৰ্ছে আগৰ পৰা চাই আছে তেওঁলোকসকলে গমে পায় আমাৰ JS মটৰ এই ইউনিট। বাকী এইটো মই নতুনকৈ খুলিছোঁ JS কাৰ বাজাৰটো। ঠিক আছে আপোনালোকক কিবা গাড়ীলৈ মোক কণ্টেক্ট কৰিব। বাকী তাতে যিবিলাক গাড়ী আছে তাতো যেনেকুৱা ধৰণৰ গাড়ী বিচাৰে আৰু আমি যেনেকৈ কিন্তু আপোনাক এৰেঞ্জ কৰি দি দিম। তো গোটেইখিনি আপোনালোকক JS কাৰ বজাৰৰ ষ্টক আপডেট দিবলৈ চেষ্টা কৰিলোঁ দাদাৰ সৈতে মিলি কিনে। তো গোটেইখিনি গাড়ী আপোনালোক খুব ধুনীয়াকৈ প্ৰাইচবোৰ ডিটেইলছত বুজাই দিলে। তো ইয়াতে দেখুৱাৰ ভিতৰত যদি আপোনালোকৰ যিকোনো গাড়ী কিবা পচন্দ হৈছে তেনেহ'লে আপোনালোকে জলদি জলদি আহিব পাৰে JS কাৰ বজাৰত। ইয়াৰ পৰা বেছি দীঘলীয়া নকৰি আজিৰ ভিডিঅ'খিনি এণ্ড কৰিছোঁ। পুনৰ এটা অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মানে বাই বাই, জয় অসম।